কৃষি পথাৰত সপোন গঢ়া এগৰাকী মহিলা কৃষক ৬৫ বছৰ বয়সতো ট্ৰেক্টৰৰ ষ্টিয়াৰিঙত দৃঢ়হাত মহিলাগৰাকীৰ জৈৱিক কৃষিৰে সাফল্য গঢ়িলে নগাঁৱৰ কুন্তি বৰাই। কুন্তি বৰাৰ কৃষি কৰ্ম দেখি মুগ্ধ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। অৱসৰ গ্ৰহণৰ পিছত বহুতে বিশ্ৰামৰ জীৱন বাছি লয়, কিন্তু নগাঁৱৰ বৰহমপুৰ সমষ্টিৰ কাখৰি গাঁৱৰ আদৰ্শ মহিলা কৃষক কুন্তি বৰাই বাছি লৈছিল এক নতুন পথ। কৃষি কাৰ্যক জীৱনৰ নতুন সপোন হিচাপে লৈ আজিও ৬৫ বছৰ বয়সতো সমানে কৃষি পথাৰত ব্যস্ত কুন্তি বৰা। তেওঁৰে অসাধাৰণ উদ্যম, পৰিশ্ৰম আৰু কৃষিৰ প্ৰতি থকা একাগ্ৰতা স্বচক্ষে চাবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয় নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। পৰিদৰ্শনৰ সময়ত জিলা আয়ুক্তগৰাকীয়ে কুন্তি বৰাৰ কৃষিক্ষেত্ৰৰ লগতে বাৰীত গঢ়ি তোলা ঔষধি গছ আৰু ফুলৰ বাগিচাও পৰিদৰ্শন কৰে। পৰম্পৰাগত কৃষি পদ্ধতি, জৈৱিক সাৰৰ ব্যৱহাৰ আৰু নিজৰ হাতে কৃষিভূমি গঢ়ি তোলাৰ দৃশ্য দেখি অভিভূত হৈ পৰে জিলা আয়ুক্তগৰাকী। বিশেষকৈ নিজেই ট্ৰেক্টৰ চলাই কৃষি পথাৰ চহকী কৰি বিভিন্ন শস্য উৎপাদন কৰা কুন্তি বৰাৰ কৰ্মস্পৃহা আৰু আত্মবিশ্বাসে সকলোকে অনুপ্ৰাণিত কৰিছে। কুন্তি বৰাৰ কৃষি কাৰ্যৰ শলাগ লৈ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই কয় যে এনে উদ্যমী কৃষকসকল সমাজৰ বাবে আদৰ্শ আৰু তেওঁলোকক উৎসাহিত কৰাৰ বাবে চৰকাৰ সদায় প্ৰতিশ্ৰুতিবদ্ধ। লগতে কুন্তি বৰাৰ কৃষিকাৰ্য আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰীভাৱে প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাসো দিয়ে। ইফালে জিলা আয়ুক্তগৰাকীৰ এই ভ্ৰমণ আৰু সহযোগিতাৰ আশ্বাসত উৎফুল্লিত হৈ পৰে কুন্তি বৰা। জীৱনৰ এই পৰ্যায়তো অক্লান্ত পৰিশ্ৰমেৰে কৃষি ক্ষেত্ৰত সফলতাৰ নতুন দৃষ্টান্ত স্থাপন কৰা কুন্তি বৰা আজিৰ দিনত নগাঁৱৰ লগতে সমগ্ৰ অসমৰ মহিলা সমাজৰ বাবে এক উজ্জ্বল প্ৰেৰণাৰ নাম। কুন্তি বৰা বাইদেউক লগ পাই সঁচাকৈ মোৰ সৌভাগ্য বুলি মই ক'ম। বহুদিন ধৰি আমি তেওঁৰ কথা শুনি আছিলোঁ আৰু তেওঁক লগ পোৱাৰ সৌভাগ্য হৈছিলে আমাৰ। কিন্তু আমাৰ বাইদেউৰ লগত কথা বতৰা পাতি বাইদেউৰ যোনখিনি মনৰ ভাৱ, এতিয়া ধৰি লওক আমাৰ কুজি থেকেৰা বুলি ক'লে হয়তো নতুন প্ৰজন্মই কুজি থেকেৰাটোনো দেখিবলৈ কেনেকুৱা সেইটো গম নাপাব। কিমান প্ৰকাৰৰ আমাৰ ধান আছে, আমাৰ শাক চব্জি, আমাৰ অসমীয়া খাৰকণনো কেনেধৰণে বনায়, মচন্দৰী শাকটোনো কেনেধৰণে বনায়, বা আপোনাৰ টেঙা আঞ্জাখননো কেনেকৈ বনায়। আজি বাইদেউৰ লগত যেতিয়া তেওঁৰ বাগিচাখন যেতিয়া ঘূৰি ফুৰিছিলোঁ, তেওঁ যি ধৰণেৰে নাৰ্জী ফুলবিলাক লৈছে, সেই নাৰ্জী ফুলবোৰ থকা বাবে যে এটা কীটনাশক এটা হেৰি হিচাপে কাম কৰিছে আৰু কাষে পাশে থকা গছ গছনিবিলাকত যে পোক পৰুৱা নেলাগে, সেইষাৰ কথা মই আজি জীৱনত প্ৰথমবাৰৰ বাবে গম পাইছোঁ। গৰুৰ মূত্ৰৰ জৰিয়তে তেওঁ তাত খলিহনি মিলাই কেনেধৰণে সেইটো এটা কীটনাশক, এটা অৰ্গেনিক এটা কীটনাশক এটা দ্ৰব্য বনায়, সেইখিনি কথা। আৰু বান্দৰৰ পৰা অৱশ্যে বাইদেৱে পৰিত্ৰাণ এতিয়ালৈকে পোৱা নাই। তেওঁৰ বহুখিনি ধৰি লওক শস্য বা যিখিনি তেওঁলোকে ফল মূল লগাইছে বান্দৰে আহি পেলাই অত্যন্ত ক্ষতি কৰিছে। সেই দিশত মই ভাবোঁ আমি গুৰুত্ব সহকাৰে ভাবি বাইদেউক যদি আমি অকণমান সহায় কৰিব পাৰোঁ ভাল হয়। কিন্তু আমাৰ বাইদেউ হ'ল আমাৰ জাতিটোৰ বাবে এটা সম্পদ, আৰু আমাৰ জাতিটোৰ যিখিনি থলুৱা বস্তু সেইখিনি সুৰক্ষিত কৰি ৰাখি নতুন প্ৰজন্মৰ ওচৰলৈ কঢ়িয়াই লৈ যোৱাৰ ক্ষেত্ৰত বাইদেউৰ যি অৱদান, সেই অৱদানৰ বাবে আমাৰ গোটেই সমাজখন তেওঁৰ ওচৰত আমি কৃতজ্ঞ হোৱাটো উচিত। আৰু মই সকলোৰে হৈ বাইদেউৰ ওচৰত আমাৰ কৃতজ্ঞতা আগবঢ়াইছোঁ আৰু ওপৰত থকাজনলৈ এই প্ৰাৰ্থনা কৰিছোঁ যেন বাইদেউক আৰু শক্তি দিয়ক, যেন তেওঁ আৰু সুন্দৰ কাম কৰি যাব পাৰে আৰু নতুন প্ৰজন্মৰ বাবে এই আমাৰ অসমীয়া থলুৱা যিখিনি খাদ্য, আমাৰ শস্য ইত্যাদি ইত্যাদি যিখিনি সংৰক্ষণ কৰাৰ বাইদেউ প্ৰচেষ্টা হাতত লৈছে, সেইটো যেন আৰু সুস্থ আৰু সবল হৈ পৰক। এইটো মই কেতিয়াও ভবা নাছিলোঁ যে এইখিনি মই কৰিলে কোনোবা ব্যক্তি আহিব। আচলতে কৰ্মই মানুহৰ পৰিচয়, আৰু ছাৰে খুবেই ভাল পালে, কাৰণ মই একো ইয়াত নতুনত্ব কৰা নাই। আমি গৰকি থৈ অহা বস্তুখিনিকে চাফ চিকুণতাৰ মাজেৰে তাক সংৰক্ষণো কৰিছোঁ, আনকো দেখুৱাইছোঁ আৰু আনক বিলায়ো দিছোঁ। গতিকে আজি ছাৰ ইয়াত উপস্থিত হোৱাত মই আৰু অলপ সাহস আৰু লগতে মোৰ উদ্যম আৰু শক্তি পাইছোঁ, কাৰণ তেখেতসকলৰ আশীৰ্বাদ সঁচাই শিৰত ল'বলগীয়া হ'ল। আমি যিটো ASRLM-ৰ জৰিয়তে বাইদেউক লগ পাইছিলোঁ, তেওঁৰ ভতিজাকে আমাৰ লগত কাম কৰে ASRLM-ত। সেই মৰ্মে আমি ফুলৰ বীজসমূহ বাইদেউক দিছিলোঁ, আৰু আমি অৰ্গেনিক যি পেষ্টিচাইড সেইখিনিও বাইদেউক শিকাই দিছিলোঁ। সেই পেষ্টিচাইডখিনি প্ৰয়োগ কৰি পেলাই বাইদেৱে শাক পাচলিটো বহুত ধৰণে দি পেলাই উপকৃত হৈছে। আৰু বাইদেউৰ লগত খুব আমাৰ এটা মধুৰ সম্পৰ্ক আছে। বাইদেউৰ লগত আমি কাম কৰি বহুখিনি আগুৱাই গৈছোঁ আৰু আগলৈ আগুৱাই যাম বুলি আমি আশা ৰাখিছোঁ। নগাঁৱৰ পৰা
নৱজ্যোতি ভূঞাৰ সহযোগত ত্ৰিজা চৌধুৰীৰ প্ৰতিবেদন অংকুৰিত অসম।